নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আঙুলি পিঠা। মই এই আঙুলি পিঠাকেইটা বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে পিঠাকেইটা। মই এইমাত্ৰহে নমাইছোঁ পিঠাকেইটা, একদম পুৰা আঠা লাগি আছে। মানে ঠাণ্ডা হ'লেহে পিঠাকেইটা গোটেইখিনি আঠা এৰি দিব। ঠাণ্ডা হ'লে এৰি দিব। খুব ধুনীয়া হৈছে পিঠাকেইটা। আপোনালোকে মোৰ পিঠাটো চাব আৰু কেনেকুৱা হয় এটা কমেণ্ট কৰিব আৰু এটা লাইকো দিব। ঠাণ্ডা হ'লে নিজে এৰি আহিব। একদম পুৰা গৰম হৈ আছে পিঠাকেইটা। আঙুলি পিঠা বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ 500 গ্ৰাম চাউলৰ গুড়ি ল'লোঁ আৰু মই শুকান চাউলৰ গুড়ি ল'লোঁ আৰু এইটো গুড়ি মই ঘৰতে মিক্সিতে কৰা গুড়ি। আৰু এইফালে ল'লোঁ এই বাটিতে 1 বাটি নাৰিকল ল'লোঁ, নাৰিকল কুৰাই ল'লোঁ আৰু এইফালে আধা বাটি চেনি ল'লোঁ। ইয়াতে ল'লোঁ 1 চামুচ সোৱাদ অনুসৰি নিমখ আৰু 1 চামুচ ঘি ল'লোঁ আৰু এইফালে ল'লোঁ 500 গ্ৰাম গাখীৰ মই উতলাই ল'লোঁ। এইফালে গেছতে এটা কেৰাহী বহাইছোঁ আৰু এতিয়া মই প্ৰথমতে চাউলৰ গুড়িখিনি অলপ ভাজি ল'ম। গুটিখিনি চাউলৰ গুড়ি দি দিলোঁ আৰু ইয়াতে দি আছোঁ নিমখ। এতিয়া এটা হেতা দি এনেদৰে লৰাই চাউলৰ গুড়িখিনি অলপ ভাজি ল'ম। এনেদৰে হেতা দি উলট পালট কৰি এনেদৰে চাউলৰ গুড়িখিনি ভাজি লৈ আছোঁ। একেবাৰে ৰঙা নকৰোঁ, যাতে এটা চাউলৰ গুড়িৰ পৰা এটা চেণ্ট আহে তেনেকুৱা টাইপৰ ভাজি। আৰু চাউলৰ গুড়িখিনি ভাজি ল'লে পিঠাটো অলপ হেৰি হয়, নৰমো হয়, খাই বেছি ডাঠ নহয়, ধুনীয়া হয় খাওঁতে। এতিয়া দি আছোঁ ইয়াতে ঘি। ঘিখিনিও চাউলৰ লগত এনেদৰে ভাজি ল'ম আৰু চাউলৰ গুড়িৰ গৰমে ঘিখিনি গলি যাব। আৰু ইয়াতে দি আছোঁ নাৰিকলখিনিও একেলগত মিক্স কৰি দিম। ইয়াতে মই দি আছোঁ এতিয়া গাখীৰ। অলপকৈ গাখীৰ দিম আৰু ডোটো বনাই ল'ম এনেদৰে লৰাই। চব ডোটো মই গোটেইখিনি গাখীৰ দি দিলোঁ আৰু ওচৰি এটা কথা, চেনিখিনিও দি দিছোঁ, চেনিখিনি স্কিপ হৈ গ'ল। এতিয়া গোটেইখিনি ডো মই এনেদৰে লৰাই দি আছোঁ আৰু ডোটো মই এতিয়া নমাই দিম। চব গোটেইখিনি ডো মই প্লেটত নমাই দিলোঁ আৰু গৰমে মই গোটেইখিনি একলগত এনেদৰে এটা বলৰ নিচিনা বনাই ল'ম। পুৰা গৰম আছে। হাতটো পানীত লগাই এনেদৰে ডোটো খুব ধুনীয়াকৈ ল'ম। ডোটো বনাই ল'লোঁ। খুব ধুনীয়া সফ্ট এটা ডো হৈছে। 500 গ্ৰাম চাউলৰ গুড়িত মই 500 গ্ৰাম গাখীৰ দিছোঁ। দেখা পাইছে খুব ধুনীয়া হৈছে ডোটো, একদম সফ্ট হৈছে ডোটো। এতিয়া মই ডোটো এই বাটিটোত দি দিলোঁ আৰু এই প্লেট দি ৰাখি থলোঁ। ইয়াৰ পৰা অলপকৈ ল'ম আৰু আঙুলি পিঠা বনাম। নহ'লে এনেদৰে ঢাকি নথলে ওপৰ ফালে ডাঠ হৈ যায়, যিহেতু চাউলৰ গুড়ি হয় এইখিনি। এতিয়া মই অলপ ডো ল'ম আৰু পিঠাটো বনাই দেখাই দিম কেনেদৰে বনাওঁ আঙুলি পিঠা।
শুনাটো বহুত ভাল শুনা যায় আৰু যেনেকুৱা শুনাটো ভাল তেনেকুৱা খায়ো ভাল লাগে আঙুলি পিঠাটো বহুত ধুনীয়া পিঠাটো এনেদৰে বনাই দিলোঁ এতিয়া এনেদৰে এতিয়া মই পিঠাটো এটা প্লেটত থলোঁ ঠিক তেনেদৰে মই আৰু এটা লৈ বনাই দেখাই দি আছোঁ একদম ইজি একেবাৰে জটপট হৈ যায় খুব ধুনীয়া ভাল এটা চাহ নাস্তা হয় একেবাৰে জটপট হৈ যায় ঠিক তেনেদৰে মই গুটিকেইটা পিঠা বনাই দেখাই দিম আপোনালোকক গুটিখিনি আঙুলি পিঠা বনোৱা হৈ গ'ল সব বহুতখিনি পিঠা হৈছে আৰু পিঠাকেইটাও খুব ধুনীয়া হৈছে এতিয়া মই পিঠাখিনি ভাপ দি ল'ম বহুতখিনি পিঠা হৈছে এফালে মই চৌকাত এটা চাকনি বহাইছোঁ আৰু ডেক্সিৰ ওপৰত বহাইছোঁ চাকনিটো আৰু পানী ডেক্সিত পানীও দিছিলোঁ পানী গৰম হৈছে এফালে বাপ ওলাই আছে আৰু চাকনিটোত মই অলপ তেল লগাই দিছিলোঁ আৰু এতিয়া মই হেৰি আঙুলি পিঠাকেইটা দি দিম এতে একেবাৰে গুটিখিনি নিদিওঁ অলপ অলপকৈ দিম 2-3 বাৰত দিম এইখিনি পিঠা এতিয়া মই কেইটামান পিঠা দি দিলোঁ আৰু 1 মিনিটৰ কাৰণে ঢাকি ৰাখিলোঁ অলপ ভাপ হ'লে পিছত মই আকৌ দিম এইখিনি পিঠা অলপ ভাপ হৈছে এতিয়া মই আকৌ দি আছোঁ নহ'লে গুটিখিনি একেবাৰে দি দিলে আঠা লাগি যাব এতিয়া আৰু আধাখিনি দিম মই পিঠাখিনি চৌকাত আজি মাটিৰ চৌকাত আজি ভাপ দি আছোঁ ঠাণ্ডা ঠাণ্ডা দিন চৌকাত ৰান্ধি ভাল লাগে গা গৰম হয় এতিয়া মই আকৌ ঢাকি দিম আহিলেও 15 মিনিট পিছত সব পিঠাখিনি হৈ গ'ল খুব ধুনীয়াকৈ বাপ হৈছে এতিয়া মই নমাই দিম নমাই পিছত আকৌ দেখাম পিঠাখিনি মই প্লেটত নমাই ল'লোঁ সব খুব ধুনীয়াকৈ সিজিছে একেবাৰে সফ্ট হৈছে পিঠাখিনি মই এনেদৰে হাতেৰে এটা ভাঙি দেখাই দিওঁ একে গৰম গৰম আঙুলি পিঠা খুব ধুনীয়া আৰু এইটো পিঠা খায়ো বহুত টেষ্টি যেনেকুৱা নামো আঙুলি পিঠা তেনেকুৱা খায়ো টেষ্টি বহুত টেষ্টি হয় নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থ্যাংক ইউ